হাই মই মুসাব্বিৰ আজি আপুনি কিমান টকাৰ মালিক আপুনি নিজকে কোৱেশ্চন কৰক 13 বছৰ বয়সত কোটিপতি হোৱা আপুনি কেতিয়াবা সপোন যাচিছিলনে আজিকালি যদি এজন মানুহ লিখা পঢ়া কৰি লাখপতি কোটিপতি হ'ব বিচাৰে তেতিয়াহ'লে তাৰ জীৱনটোৱে গুচি যায় আজিকালি বিএ পাছ কৰোতে এমএ পাছ কৰোতে তো 30 বছৰ পাৰ হৈ যায় তাৰ পিছত চৰকাৰী জব কৰা কিবা নিজে বিজনেস কৰা এনেকৈ যদি আপুনি এজন কোটিপতি হ'ব খোজে তেতিয়াহ'লে আপোনাৰ কমসে কম 50 পৰা 60 বছৰ হৈ যায় তথাপি আমি কোটিপতি দূৰগত লাখপতি হ'ব নোৱাৰো তো আজি মই আলোচনা কৰিব বিচাৰিছো আপোনালোকৰ লগত যে কিছুদিন আগত যেটো আইপিএলত মেগা নিলাম হল সেই নিলামত এটা 13 বছৰীয়া বিহাৰৰ লৰা 1 কোটি 10 লাখ টকাৰ ৰাজস্থান ৰয়েলছে কিনিছে তো ইয়াৰ লগত আজিৰ আলোচনাটো সম্পৰ্ক কি ইয়াৰ লগত আলোচনা সম্পৰ্কে হেতু যে আপোনাৰ লৰা বা ছোৱালীটোৱে কি কৰি আছে বৰ্তমান আজিকালি আমাৰ অভিভাৱকৰ এটাই চিন্তা চৰ্চা যে লৰা ছোৱালী শিক্ষা দিব লাগিব শিক্ষিত বনাব লাগিব কিন্তু তাৰ ভিতৰত লুকাই থকা ট্যালেন্টটো আমি গম নাপাও তাৰ ভিতৰত একচুয়ালিতে লুকাই থকা ট্যালেন্টটো কি আছে তাক আপুনি সহাৰি জনক সেই কাম কৰিবৰ কাৰণে ক্ৰিকেট খেলিব পাৰে নে ফুটবল খেলিব পাৰে নে কেৰম খেলিব পাৰে কি খেলিব পাৰে আপুনি জানিলে অবাক হৈ যাব যে আমাৰ ভাৰতত স্পৰ্টসম্যান সকলৰ বাবে এক্সট্ৰা গভৰ্নমেন্ট জব 5% ৰিজাৰ্ভ আছে যদি এজন স্পৰ্টসম্যান ৰিটায়াৰ হোৱাৰ পিছত 5% জব তাৰ কাৰণে ৰিজাৰ্ভ আছে যে 5% জব হিহতেই পাব আৰু সেই জবটো 20000 50000 টকা স্যালাৰি নহয় লাখ টকাৰ ওপৰ স্যালাৰি আজি চাওক বিহাৰৰ ভৈভৱ সূৰ্যবংশীয়ে 13 বছৰ বয়স আজি ৰাজস্থান ৰয়েলছে আইপিএলত 30 লাখ টকা তাৰ আছিল ফাৰ্স্ট নিলামৰ স্টাৰ্টিং তাৰ পৰা 1 কোটি 10 লাখ টকা কিনিছে আজি 13 বছৰ বয়সতে হি কোটিপতি হৈছে তেওঁৰ দেউতা তেওঁক মাটি বিক্ৰী কৰি ক্ৰিকেট খেলাত কোচিংত সহায় কৰিছিল তেখেতৰ ভিতৰত থকা ট্যালেন্টটো গম পাইছিল তেখেতৰ দেউতাই আজি এনেকুৱা মাটি কিমান কিনিব পাৰিব তো মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাম আপোনালোকে লৰা ছোৱালীৰ ট্যালেন্টটো খুজি ওলাওক তাৰ ট্যালেন্টটো কোড আছে লগতে শিক্ষাটো কৰক মই মানা কৰা নাই যে আপোনালোকে শিক্ষা নকৰক শিক্ষা কৰক লগতে সেই লৰা বা সেই ছোৱালীটোৰ ভিতৰত থকা ট্যালেন্টটো কি আছে হি কি কৰি বেছি ভাল পায় আজিকালি যদি সবেই লিখা পঢ়া কৰে তেতিয়াহ'লে বেলেগ আন দেখখন চলাবলৈ হলে আন যে কিছুমান কাম আছে সেই কামসমূহ কোনে কৰিব তো আপোনালোকে ভুল ধাৰণাৰ পৰা আঁতৰি আহক আজি ভিডিও বনাৰ এটাই উদ্দেশ্য যে সেই ভৈভৱ সূৰ্যবংশীৰ উদাহৰণ লৈ আজিৰ কথাটো কলো আপোনালোকক মাইন্ড কৰক লৰা ছোৱালী কোনটো ক্ষেত্ৰত পাৰ্গত আছে তাত আপোনালোকে আগুৱাই যোৱাত সহায় কৰক ধন্যবাদ এখিনি আজি মোৰ সৰু আলোচনা কিবা ভুল হলে মাফ কৰিব